এইটো ভিডিওত আলোচনা কৰিম ত্ৰিকোণমিতিৰ পৰিচয়। এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিওত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা। এতিয়া আমি চাই লওঁ ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 219 নং পৃষ্ঠা। 219 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট উদাহৰণ আছে। উদাহৰণটো হ'ল উদাহৰণ 2। এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা উদাহৰণ 4। এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট, তোমালোক ভালকৈ শিকি যাবা এইটো উদাহৰণ। নেক্সট চাবা তোমালোক উদাহৰণ 5। এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট। নেক্সট চাবা তোমালোক অনুশীলনী 8.1, 3 আৰু 4 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। নেক্সট চাবা তোমালোক 6 আৰু 8 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট, তোমালোক ভালকৈ শিকি যাবা। মই যিকেইটা কুৱেশ্যন তোমালোকক দেখুৱাই দিওঁ 10 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা 11 নং কুৱেশ্যনৰ 1, 2, 3, 4, 5 এইকেইটা ভালকৈ শিকি যাবা। এইকেইটাৰ পৰা MCQ কুৱেশ্যন দিব। এতিয়া তোমালোক উলিয়াই লোৱা 228 নং পৃষ্ঠা। 228 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট উদাহৰণ আছে। উদাহৰণ 8 এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা অনুশীলনী 8.2 1 নং কুৱেশ্যনৰ 3 আৰু 5 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। নেক্সট চাবা তোমালোক 2 নং কুৱেশ্যনৰ 1, 2, 3 আৰু 4 এই চাৰিটা কুৱেশ্যনৰ পৰা এটা MCQ কুৱেশ্যন 100% শিওৰ ৰাখিবই, নহলে মোক কমেন্ট কৰি কবা। নেক্সট চাবা তোমালোক 3 নং কুৱেশ্যনৰ 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট চাবা তোমালোক 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট 4 নং কুৱেশ্যনৰ 1, 2, 3, 4, 5 এইকেইটা তোমালোক শিকি যাবা। ইয়াৰ পৰা এটা MCQ কুৱেশ্যন দিব 100% শিওৰ, নাহিলে মোক কমেন্ট কৰি কবা। নেক্সট চাবা তোমালোক উদাহৰণ 10 এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট চাবা তোমালোক 231 নং পৃষ্ঠাৰ কুৱেশ্যন নং 3, 4, 5, 6 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। নেক্সট চাবা তোমালোক 8 নং কুৱেশ্যনৰ 2, 3 আৰু 4 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। মই যিকেইটা কুৱেশ্যন তোমালোকক দেখুৱাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট চাবা তোমালোক উদাহৰণ 14 এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট, তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা অনুশীলনী 8.4। অনুশীলনী 8.4 ইয়াৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে এতিয়া আমি চাম। 4 নং কুৱেশ্যনৰ 1, 2, 3, 4 এই চাৰিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। ইয়াৰ পৰা এটা MCQ কুৱেশ্যন 100% শিওৰ ৰাখিবই, নহলে মোক কমেন্ট কৰি কবা। নেক্সট চাবা 5 নং কুৱেশ্যনৰ 1, 2, 3, 4 নেক্সট চাবা তোমালোক 6 আৰু 7 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। ইয়াৰ পৰা এটা কুৱেশ্যন 100% শিওৰ ৰাখিব, তোমালোক ভালকৈ শিকি যাবা। হৈ গ'ল ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোত থকা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন কেইটা মই তোমালোকক দেখুৱাই দিলোঁ। যদি তোমালোক কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা, মই সেই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'।